মোৰ নাম তফাজুল হক আৰু আব্বাৰ নাম ৰফিউল হক, আম্মাৰ নাম তছলিমা বেগম। মই লাউতলা ঘৰ। ক্লাছ 10ত মেট্ৰিকত মই 94% পাইছিলোঁ আৰু ক্লাছ 12ৰ বৰ্ডছত 89.8 পাইছিলোঁ। তো অনুভৱটো কেনেকুৱা এতিয়া? অনুভৱটো ভালে লাগিছে। কালি ৰিজাল্ট চালোঁ, 587 মাৰ্কছ পালোঁ। এতিয়া আশা কৰোঁ ডক্টৰ হ'ম, ভাল মানুহ সেৱা কৰোঁ, চবকে সহায় কৰোঁ, ভাল ডক্টৰ হ'ব বিচাৰিছোঁ ভৱিষ্যত। এই সপোনটো মই সৰুৰ পৰা ভাবিছিলোঁ ডক্টৰ হ'ম বুলি। ইয়াৰ কাৰণে আমাৰ আম্মা, আব্বা, মামা এজন চবে সহায় কৰিছে বহুত। ধন্যবাদ জনাব বিচাৰিছোঁ। সৰুৰ পৰাই মানে বহুত সপোন আছিল ডক্টৰ আৰু কিবা প্ৰতিযোগিতাতো মই ডক্টৰ হেৰি কৰোঁ। ভেকচনতো ডক্টৰ হৈছিলোঁ সৰু থাকোঁতে বহুতবাৰ, মানে বহুত ইচ্ছা আছিল ডক্টৰ। সেইটো সপোনটো পূৰণৰ বহুত ভাল লাগিছে মোক। কি কৰিবা ডক্টৰ হৈ কিনে? ডক্টৰ চবকে সহায় কৰিম, গৰীব মানুহবিলাকক ফ্ৰীত চিকিৎসা কৰিম, এনেকৈ মানে গাঁওখনক আগুৱাই লৈ যাম। ঠিক আছে। হয়, তেওঁৰ বহুত সৰুৰে পৰা তেওঁৰ সপোন এটা আছিল, লগতে মোৰো সপোন আছিল যাতে ভৱিষ্যত ডক্টৰ হ'ব পাৰে। সেই হিচাপে তেওঁ দিন ৰাতি দিনে নিশাই কষ্ট কৰি তেওঁ যোৱাকালি হয়তো নীট পৰীক্ষাত 587 নম্বৰ পাবলৈ সক্ষম হৈছে। মই অতি গৌৰৱান্বিত, কাৰণ মোৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ পৰা তেওঁ যে এজন ডক্টৰ হিচাপে স্থান লাভ কৰিছে তাৰ বাবে মই অতি গৌৰৱান্বিত। মোৰ সপোন, মোৰ অঞ্চলটো যিহেতু পিছপৰা অঞ্চল, সেই হিচাপে তেওঁ যাতে দুখীয়া মানুহখিনিক ডক্টৰ হোৱাৰ পিছত ফ্ৰীতে চিকিৎসা কৰিব পাৰে। ইয়াৰ আগতে গাঁওখনত আছিল নে কোনোবা? ইয়াৰ আগত আমাৰ কোনো দিন নাই। আমাৰ ভগা লাউতলা এই অঞ্চলত ডক্টৰ নাই, তেওঁ প্ৰথম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।